কিন্তু দুৰ্ভাগ্যবশত আমাৰ মানুহখিনি নোহাই হ'ল। এটা সময়ত বিলাসীপাৰাৰ বিহু বুলি ক'লে বিলাসীপাৰাত এটা ৰমৰমীয়া পৰিৱেশ আছে। মই উদীয়মান যুৱকসকলক, মোৰ বন্ধুবৰ্গসকলক মই আহ্বান জনাম, অনুৰোধ ৰাখিম, আমাৰ এই বাপতি সাহোন ৰঙালী বিহুক অধিক উদ্দীপনাৰে সৈতে উলহ মালহেৰে যাতে বিলাসীপাৰাৰ মঞ্চত, বিলাসীপাৰা চহৰৰ মাজত এই বিহুক আমি আকৌ উজ্জ্বল কৰি তুলিব পাৰোঁ, তাৰ কাৰণে প্ৰতিজন আজি নৱপ্ৰজন্মক মই আহ্বান জনাইছোঁ। আজি আমাৰ বিলাসীপাৰা বিহু সন্মিলনী বিহু উদযাপন সমিতিয়ে পতাকা উত্তোলন কাৰ্যসূচী, তাৰপিছত আপোনাৰ স্মৃতি দৰ্শন কাৰ্যসূচী, বৃক্ষৰোপণ কাৰ্যসূচী আৰু লগতে জ্যেষ্ঠজনক সেৱা আৰু সন্মান আগবঢ়াৰ লগতে আমাৰ এতিয়া হুঁচৰি প্ৰদৰ্শন কাৰ্যসূচী চলি আছে। আৰু সমগ্ৰ অসমবাসীলৈ আমি এই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজক অসমৰ হিয়াৰ আমোদ বাপতি সাহোন ৰঙালী বিহুৰ সকলোৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰতি বছৰে নাই এইবুলিও ৰঙালী বিহু উদযাপন সমিতিয়ে এই বিলাসীপাৰা পাব্লিক খেলপথাৰত উলহ মালহেৰে আমি এই ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। এইবাৰো কোনো ধৰণৰ ব্যতিক্ৰম নোহোৱাকৈ আমি এই উৎসৱ আমি উদযাপন কৰিম। কিন্তু আমাৰ মনত আমি খুব দুখিত, ব্যথিত, কাৰণ জুবিনবিহীন এইবাৰ প্ৰথমবাৰ আমি ৰঙালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। যি কি নহওক, নিয়তিৰ পৰিহাস কোনেও এৰাব নোৱাৰিব, সেয়া আমাৰ মনত আছে। জুবিনদা আজি আমাৰ মাজত নাই। আমি জুবিনদা নোহোৱাকৈ জুবিনদাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, পুষ্পৰ্ঘ্য নিবেদন